আজি ক্লাছত আমি শিকিম if আৰু nested ফাংচন। if আৰু nested if ফাংচন আমি আজিৰ ক্লাছত শিকিম। একচুৱেলি if আৰু nested if ফাংচন কিহৰ কাৰণে ইউজ কৰা হয়। if আৰু nested if ফাংচন একচুৱেলি অফিচ, স্কুল, কলেজ, একাউন্টিং, বেংকিং নাইবা বিজনেছৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। যদি আপুনি ষ্টুডেণ্ট মাৰ্কশ্বিট, চেলাৰী শ্বিট, এটেণ্ডেঞ্চ ৰিপৰ্ট আৰু ৰিজাল্ট শ্বিট বনাব বিচাৰে তেন্তে কিন্তু এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। ইয়াতে আপুনি গম পাব যে কেনেকৈ আমি if ফাংচন আৰু nested if ফাংচন ইউজ কৰোঁ। তো প্ৰথমতে আমি জানিব লাগিব যে if ফাংচনটো কি। একচুৱেলি if ফাংচনটো হৈছে এটা কণ্ডিশ্যন পৰীক্ষা কৰা, অৰ্থাৎ কেনেকুৱা কণ্ডিশ্যন। যদি কণ্ডিশ্যনটো সঁচা হয় তেতিয়াহ'লে তাৰ ৰিজাল্ট হ'ব ট্ৰু। যদি ট্ৰু হয়, যদি কণ্ডিশ্যনটো ট্ৰু হয় তেতিয়া ৰিজাল্টটো দিয়ে, আৰু যদি কণ্ডিশ্যনটো ফলছ হয় তেন্তে আন এটা ৰিজাল্ট দিয়ে। তাৰ মানে সহজ ভাষাত ক'ব গ'লে যদি এইটো হয় তেন্তে এইটো দেখুৱায়, আৰু যদি নহয় তেন্তে আনটো দেখুৱায়। এইটো হৈছে আমাৰ আমাৰ ফাংচনৰ যিটো মেইন থিম, সেইটো। যদি বস্তু হয় যে যেতিয়া ইয়াতে আমি চাইছো যে ইয়াতে মাৰ্কশ্বিট লিখিছে, মাৰ্কশ্বিটৰ কাৰণে যদি ইয়াতে আমাৰ পাছ হয়, 40 পালে পাছ হ'ব। যদি 40 পালে পাছ হৈ যায় তেতিয়াহ'লে ইয়াতে পাছ আহিব, আৰু যদি 40 তলত পায় তেতিয়াহ'লে ইয়াতে আহিব ফেইল। নাইবা এটেণ্ডেঞ্চৰ ক্ষেত্ৰত যদি এজনে 75% এটেণ্ডেঞ্চ দিয়ে তেতিয়াহ'লে সি এলিজিবল হ'ব, আৰু যদি 75%ৰ তলত এটেণ্ডেঞ্চ হয় তেতিয়াহ'লে নট এলিজিবল হ'ব। মানে এইটো কণ্ডিশ্যন আমি ইয়াতে ওলাব পাৰোঁ। এইটো হৈছে ইয়াৰে চিনটেক্স, অৰ্থাৎ if ফাংচনটো যেতিয়া আমি লিখিম তেতিয়া তাৰ লজিকেল ফাংচনটো আমি এনেকৈ দিব লাগিব। if এটা লজিকেল ফাংচন, ইকুৱেল টু দি তাৰপিছত দিব লাগিব if, ব্ৰেকেট দিয়াৰ পিছত লজিকেল টেষ্ট, অৰ্থাৎ যিটো আমি কণ্ডিশ্যন লগাম সেই কণ্ডিশ্যনটো ইয়াতে থাকিব। তাৰপিছত ভেলু if ট্ৰু, যদি ভেলুটো সঁচা হয় তেন্তে এইটো আমাক ৰিজাল্ট দিয়ে, আৰু যদি যিটো লজিকেল টেষ্ট আমি লগাইছো এই টেষ্টটো যদি সঁচা হয় বা সেই কণ্ডিশ্যনটো যদি সঁচা হয় তেতিয়া ফলছ ৰিজাল্টটো আমাক দিব। এইটো হৈছে আমাৰ মেইন if ফাংচনৰ আমাৰ চিনটেক্স। এতিয়া আমি ইয়াতে যিটো টেবিল বনাই থৈ দিছো, ইয়াতে টেবিলটো থৈ দিছো, যেনেকুৱা ইয়াতে আমাৰ নেম অফ দ্য ষ্টুডেণ্ট আছে, ইয়াতে মাৰ্কশ্বিট আছে, লগত ৰিজাল্ট আৰু গ্ৰেড আমি ইয়াতে ওলাইছো। চিমিলাৰলি যদি ৰিজাল্ট আৰু গ্ৰেডিয়েণ্ট আমি আকৌ ওলাব বিচাৰো তেতিয়াহ'লে আমি একচুৱেলি কেনেকৈ আমি ওলাম। তো প্ৰথমতে আমি ইয়াতে ৰিজাল্টটো ওলাই চাওঁ। ৰিজাল্টটো ওলাওঁতে আমি ইয়াতে দিব লাগিব ফৰ্মুলাটো কেনেকৈ হ'ব, ইকুৱেল টু দিব লাগিব। ইকুৱেল দিয়াৰ পিছত আমি দিব লাগিব if ফাংচন দিয়াৰ পিছত এনেকৈ দিব লাগিব লজিকেল টেষ্ট, অৰ্থাৎ ইয়াতে লজিকেল টেষ্ট কোনটো। লজিকেল টেষ্ট অৰ্থাৎ ইয়াতে যিটো মাৰ্ক, এই মাৰ্কটো যদি 30ৰ ওপৰত হয়, নাইবা ইয়াতে যিটো আমি দিছে 40, যদি 40ৰ ওপৰত হয় আমি ইয়াতে দিব লাগিব এই যিটো মাৰ্কছ থকা যিটো চেল, এই চেলটো আমি ইয়াতে দিম। তাৰপিছত ইয়াতে গ্ৰেটাৰ চাইন, ইকুৱেল টু চাইন দিম, গ্ৰেটাৰ অৰ ইকুৱেল দিয়াৰ পিছত আমি ইয়াতে এটা ইনভাৰ্টেড কমা দিব লাগিব। এজ পাৰ দা চিনটেক্স, ইয়াতে আছে চিনটেক্স ভেলু ইফ ট্ৰু, অৰ্থাৎ যদি এই কণ্ডিশ্যনটো, অৰ্থাৎ যিটো কণ্ডিশ্যন মই দিলো যে যদি এই মাৰ্কটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 40 হয়, ইয়াতে 40 হয়, তেন্তে আমি এইটো দেখাম পাছ। আৰু যদি নহয় তেতিয়া হ'ব ফেইল, আৰু যদি নহয় কি হ'ব, ফেইল। অৰ্থাৎ ইয়াতে আমি ফেইল বুলি ভাবিম যে ইয়াতে ফেইল হৈছে। তো আমি ইয়াতে দুটা কণ্ডিশ্যন দিলো, যে প্ৰথম দিলো এটা কণ্ডিশ্যন, তাৰপিছত দিলো যদি এই কণ্ডিশ্যনটো সঁচা হয় তেতিয়াহ'লে পাছ হ'ব, আৰু যদি কণ্ডিশ্যনটো ফলছ হয় তেতিয়াহ'লে ফেইল হ'ব। এই কণ্ডিশ্যনটো আমি ব্ৰেকেট ক্ল'জ কৰি দিলো, তাৰপিছত এণ্টাৰ ক্লিক কৰি দিয়াৰ লগে লগে আমাক ইয়াতে ৰিজাল্টটো দেখাইছে পাছ। ৰিজাল্টটো পাছ দেখাইছে। চিমিলাৰলি আমি ইয়াতে যদি গ্ৰেড ওলাব বিচাৰো, গ্ৰেডটো কিন্তু আমি সেম ফৰ্মুলা, ইয়াতে আমি যিটো কণ্ডিশ্যন এতিয়া লিখিছো এই কণ্ডিশ্যনটো কোৱা হয়, এই কণ্ডিশ্যনটো হৈছে ইফ কণ্ডিশ্যন, আৰু নেষ্টেড ইফ হ'ল যদি আমি গ্ৰেড ওলাব যাওঁ। যেতিয়া আমি যদি এতিয়া গ্ৰেড ওলাব যাওঁ, ইয়াতে যদি আমি গ্ৰেড লিখো, গ্ৰেড মানে হ'ল কণ্ডিশ্যনৰ ভিতৰত আৰু এটা কণ্ডিশ্যন। যদি আমি কণ্ডিশ্যন এনেকৈ দিব খোজো তেতিয়াহ'লে কিন্তু আমাৰ ইয়াতে গ্ৰেডত আমি দিব লাগিব নেষ্টেড ইফ ফাংচন। তো আমি এতিয়া ইউজ কৰিম নেষ্টেড ইফ ফাংচন, ইকুৱেল টু চাইন দিম, তাৰপিছত দিম ইফ দি ব্ৰেকেট দিম, ব্ৰেকেট দিয়াৰ পিছত ইয়াতে লজিকেল কণ্ডিশ্যন, অৰ্থাৎ এইটো চেল গ্ৰেটাৰ দেন অৰ ইকুৱেল টু যদি ইয়াতে 90 হয় তেতিয়া কি হ'ব কণ্ডিশ্যনটো, এ প্লাছ, অৰ্থাৎ 90 হ'লে গ্ৰেডটো হ'ব এ প্লাছ গ্ৰেড হ'ব। তাৰপিছত ইয়াতে চাওক, ইয়াতে দেখাইছে যদি 90 হয় তেতিয়াহ'লে এ প্লাছ হ'ব, যদি 80 হয় তেতিয়া কি হ'ব, তাৰ কাৰণে আমি আৰু এটা ইফ কণ্ডিশ্যন ইয়াতে দিব লাগিব ভিতৰতে, সেইটো কোৱা হয় নেষ্টেড।
তো ইয়াৰ কাৰণে আমি আৰু একবাৰ দিব লাগিব এইটো, তাৰপিছত আমি ইকুৱেল টু দিম, গ্ৰেটাৰ দেন অৰ ইকুৱেল টু দিম, ইয়াতে দিম 80, যদি 80 হয় তেতিয়াহ'লে কি গ্ৰেড পাব? এ গ্ৰেড পাব। আকৌ কমা দিম, আকৌ এটা কন্ডিশন আমি ইয়াতে দিব লাগিব যে যদি এই সেলটো যদি গ্ৰেটাৰ দেন অর ইকুৱেল টু 70 হয়, যদি গ্ৰেটাৰ দেন অর ইকুৱেল টু 70 হয় তেতিয়াহ'লে কি গ্ৰেড হ'ব? বি, ইয়াতে হ'ব বি গ্ৰেড, বি গ্ৰেড। সিমিলাৰলি আমি আকৌ লিখিব লাগিব, ইয়াতে এটা কমা দিম, তাৰপিছত লিখিম ইফ কন্ডিশন দি ইয়াত দিম সেম সেলটো আকৌ দিম গ্ৰেটাৰ দেন অর ইকুৱেল টু, দিয়াৰ পিছত আমি লিখিম 60, অর্থাৎ যদি এই সেলটো 60তকৈ বেছি হয় বা সমান হয় তেতিয়াহ'লে কিন্তু আমি ইয়াতে দিম বি গ্ৰেড। আৰু যদি এগেইন আমি আৰু এটা কন্ডিশন ইয়াতে লগাম, ইফ দিয়াৰ পিছত আকৌ ব্ৰেকেট লগাম, আকৌ আমি দিম এইটো, দিয়াৰ পিছত আমি দিম গ্ৰেটাৰ দেন অর ইকুৱেল টু, দি দিম আমি ইয়াতে দিম 40, তেতিয়াহ'লে কি হ'ব? গ্ৰেড ডি, ইয়াতে কি গ্ৰেড হ'ব? ডি। আৰু যদি 40ৰ তলত হয় তেতিয়া কিন্তু আমাৰ আৰু আমি ইফ কন্ডিশনত নাযাওঁ, এতিয়া আমি জাস্ট এটা কমা দিব লাগিব, আৰু যদি 40তকৈ তলত হয় তেতিয়া আমি কন্ডিশন ফলস কন্ডিশনটো দিব লাগিব, এইটো ফলস কন্ডিশন, অর্থাৎ ফলস কন্ডিশন কি হ'ব? গ্রেটার দেন কি হ'ব? ফেল, অর্থাৎ ইয়াতে ইনভার্টেড কমা দিয়ে আমি দিব লাগিব ফেল। এতিয়া আমি ইফালে কেইটা ব্ৰেকেট লগাইছো, প্ৰথমে এইটো ব্ৰেকেট, এইটো এটা, দুটা, এইটো এটা, তিনটা, এইটো এটা, চাৰিটা, এইটো এটা, পাঁচটা, এটা লাষ্টত যাই আমি পাঁচটা ব্ৰেকেট ক্লোজ কৰিব লাগিব, এইটো এটা কৰিলো, 2 নম্বৰ, 3 নম্বৰ, 4, 5, পাঁচটা ব্ৰেকেট ক্লোজ কৰাৰ পিছত আমি কৰিম এন্টাৰ। এন্টাৰ কৰাৰ লগে লগে ইয়াতে চাওক, ইয়াতে এ গ্ৰেড ওলাই গৈছে, যেহেতু এইটো 95% হৈছে, অৰ্থাৎ 90%ৰ এবভ, সো ইয়াতে এ গ্ৰেড শো কৰিছে। এইটো কি গ্ৰেড হ'ব? 80ৰ ওপৰত, 80ৰ ওপৰত হলে হ'ব এ, এইটো কি হ'ব? 70ৰ ওপৰত হলে হ'ব বি, এইটো কি হ'ব? সি, এইটো হ'ব ডি, আৰু এইটো হ'ব ফেল। তো এনেকৈ আমি ইয়াতে যেতিয়া এটা আমি ফাংশন উলিয়াইছো, এটা ফাংশন উলিয়াৰ পিছত আমি জানো যে এইটো অটোফিল কেনেকে কৰে, যেহেতু আমি লাষ্ট ক্লাছত আমি শিকিছো যে অটোফিল কেনেকে কৰে। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে আমাৰ অটোফিল যিটো ভিডিঅ' আছে, অটোফিল ভিডিঅ'ত গৈ চালে তোমালোকে গম পাবা যে কেনেকে অটোফিল কৰে। তো এনেকে আমি অটোফিল কৰি দিলো, আৰু লগে লগে গোটেই এনসাৰটো ইয়াতে আমি পাই গলো। সিমিলাৰলি গ্ৰেডত যাই আমি ইয়াতে অটোফিল ফাংশনত যাই অটোফিল কৰি দিম, আৰু ইয়াতে গোটেইকেইটা ওলাই গ'ল। সো এনেকেই আমি অটোফিল কৰি আৰু ইয়াতে ইফ আৰু নেস্টেড ইফ ফাংশন ইউজ কৰি রেজাল্ট আৰু গ্ৰেড উলিয়াব পাৰো। সিমিলাৰলি যদি অ্যাটেন্ডেন্স উলিয়াব লগা হয় আমি সেম ফৰ্মুলা ইউজ কৰিম, আমি ইয়াতে দিব লাগিব অ্যাটেন্ডেন্স আৰু লিখিব লাগিব এলিজিবল অর নট এলিজিবল। ইয়াতে এলিজিবল নট এলিজিবল দিবৰ কাৰণে দিলে আমাৰ অ্যাটেন্ডেন্সটো হৈ যাব। সো আমি এই ভিডিঅ'খনত গম পালো যে ইফ আৰু নেস্টেড ইফ ফাংশন কেনেকে ইউজ কৰে, আৰু এইটো ইউজফুল কাৰ কাৰ কাৰণে। একচুৱেলি এই যিটো ফাংশন, এই ফাংশনটো ইউজ কৰে সাধাৰণতে আমাৰ যিবিলাকে আমাৰ মাৰ্কশ্বিট উলিয়ায়, তাৰপিছত স্কুলৰ মাৰ্কশ্বিট, গ্ৰেড বা রেজাল্ট উলিয়াবৰ কাৰণে এইটো ইউজ কৰা হয়। আৰু সাধাৰণতে গ্ৰেড ক্যালকুলেশন, প্র্যাকটিক্যাল এক্সাম, পাস্টেল ফর্মুলা এইবোৰ ওলাবৰ কাৰণেও আমাৰ এই ইফ আৰু নেস্টেড ইফ ফাংশনটো ইউজ কৰা হয়। সাধাৰণতে স্টুডেন্ট মার্কশ্বিট, রেজাল্ট প্রসেসিং, নাইবা গ্রেড ক্যালকুলেশন, স্যালারি শিট, বোনাস ক্যালকুলেশন, অ্যাটেন্ডেন্স রিপোর্ট, এমপ্লয়ি পারফরমেন্স এইবোৰ উলিয়াবৰ কাৰণে আমাৰ ইফ আৰু নেস্টেড ইফ ফাংশন ব্যৱহাৰ কৰা হয়। তো আজি ভিডিঅ'খনত আমি গম পালো যে ইফ আৰু নেস্টেড ইফ কেনেকে ফাংশনটো ইউজ কৰে। আৰু তোমালোকে এইটো যিটো আমি ইয়াতে এটা মাৰ্কশ্বিট উলিয়াইছো, সেম মাৰ্কশ্বিট উলিয়াবৰ কাৰণে ঘৰত একবাৰ প্ৰেক্টিচ কৰিবা, তেতিয়া অলপ ভালকে ক্লিয়াৰ হ'ব। সো আজি ভিডিঅ'খনত মানে তেতিয়ালৈকে have a nice day, আকৌ ভিডিঅ'ত লগ পাম। থেংক ইউ।